দূৰ নপৰিব। দূৰ নপৰিব। এয়া আগত মানে এই মহাভাৰতৰ প্ৰথম মহাভাৰতৰ তাত হেল্ল' ৰাইজসকল, নমস্কাৰ জনালোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ মই এতিয়া ক'ত উপস্থিত আছোঁ চাওকচোন। এই ভাগ হৈছে বৰপথাৰ কমাগাঁও ভাওনাস্থলীত মই উপস্থিত আছোঁ। অৰিহণা লোৱা জেগাত যি পাৰোঁ মানে ভাওনাৰ কাৰণে অকণমান অৰিহণা এটা দিওঁ বুলি আহিল মানুহজনৰ লগত। আৰু এইফালে ভাওনা ভাগ মানে পাতিবৰ কাৰণে পেণ্ডেল এনেকৈ সজাই আছে পেণ্ডেলটো। আৰু এইফালে দেখিছে নহয়, গামোচা ওলমি আছে নাহৰ এডাল গছত, যিটো গুৰি নাথাকে এডোখৰতেই কাটি আনে, গুৰিতে কাটি আনে। আৰু গছজোপা নাহৰ গছজোপা ইমান ডাঙৰ হয়। আৰু তাতে সকলো ৰাইজে এটা দিন আছিল য'ত মানে গামোচা সকলোৱে পিন্ধায় আৰু এই নাহৰ গছজোপা এনেকৈ থিয় কৰি ৰাখি দিয়ে। আৰু ইয়াত এতিয়া ভাওনা পতাৰ কিমান বছৰ ইয়াত ভাওনা পাতি আছে, 135 বছৰ হ'ল বুলি এই বছৰটো ধৰি। আৰু তাকে আমি ভাওনা দুবাৰমান উপস্থিত হৈছোঁ, এইবাৰ সৈতে 3বাৰ হৈছে। আৰু ভাওনা যোনদিনাখন হ'ব সেইদিনাখন আহিম, আগতীয়াকৈ আহি গৈছোঁ, কিন্তু গামোচা পিন্ধোৱা দিনা কিন্তু অহা নহ'ল, মোৰহে আহিবলৈ থাকি গ'ল। আৰু আপোনালোককো কৈছোঁ মোৰ চেনেলৰ যোগে বহুত গুণ থকা এইয়া কমাগাঁও বৰপথাৰ কমাগাঁও ভাওনা ভাগলৈ আপোনালোকে যিমান পাৰে আহিবলৈ চেষ্টা কৰিব। আৰু যিসকলে জানে আৰু যিসকলে নাজানে ভাওনা ভাগলৈ আহিব বুলি আশা ৰাখিলোঁ। ভাওনা ভাগ হ'ব ফেব্ৰুৱাৰী 8-9 আৰু অসমীয়া আপোনাৰ 25-26। যিসকলে ভাওনা ভাল পায় নিশ্চয় আহিব। ইয়াৰ লগতে কৈ দিওঁ ডিব্ৰুগড় জিলা হয় আৰু বৰপথাৰ কমাগাঁও দেই, ক'বলৈ থাকিয়ে গৈছিলে। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই। কৈছে আমাৰ ইয়াত মহাভাৰতে কৰে, যোৱাবাৰ কৈছে ভীষ্ম পাব, এবাৰ দূৰ নপৰিব। এয়া আগত মানে এই মহাভাৰত